বজালী জিলাত পূব বজালী জিলা পৰিষদৰ যিগৰাকী সদস্য দিলীপ বৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এটা বৃহৎ দলে অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু অসম জাতীয় পৰিষদৰ যি আদৰ্শ আছে আমাৰ যি লক্ষ্য উদ্দেশ্য আমাৰ যি দৰ্শন জাতীয়তাবাদী যি দৰ্শন তাৰ প্ৰতি আকৰ্ষিত হৈ দিলীপ বৰুৱা ডাঙৰীয়া যোগদান কৰিছে আৰু আমি এনেও জানো যে এই বজালী জিলাখন বা এসময়ৰ পাটাচাৰকুছি সমষ্টি এতিয়াৰ বজালী সমষ্টি এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি ইয়াত 85ত খুব ৰেকৰ্ড কৰি ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে গতিকে এই পৰিৱেশ এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে মানুহৰ মাজত নিহিত হৈ আছে গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰ আজি আৰম্ভণি হ'ল পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালী ৰূপত দেখিবলৈ পাব বিৰোধী দল থাকিব যি দল থাকিব অসমৰ এজেণ্ডা কিবা হ'ব অহা 12 তাৰিখে আপোনালোকে গমেই পাইছে 12 তাৰিখে এখন সভা আহ্বান কৰিছে সেই সভাত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰিম আৰু গৌৰৱ গগৈ ডাঙৰীয়াই আহ্বান কৰিছে সেই সভাতে আমি পৰৱৰ্তী দিনসমূহৰ কাৰ্যপন্থা নিৰূপণ কৰিম নিশ্চিতভাৱে কমন এজেণ্ডা থাকিব কমন মিনিমাম প্ৰগ্ৰেমটো থাকিবই লাগিব কাৰণ ইছ্যু বেছহে মানুহৰ মাজত মিত্ৰতা হয় ইছ্যু ভিত্তিক মিত্ৰতাই সাধাৰণতে হয় গতিকে কাৰণ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব ৰিজনেল আঞ্চলিক ৰাজনৈতিক দল এটাৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ আদৰ্শগত তাত্ত্বিক দাৰ্শনিক মতপাৰ্থক্য ডেফিনেট নিশ্চিতভাৱে থাকিব সেইকাৰণে কমন মিনিমাম এজেণ্ডা আমি এইটো থাকিব আৰু মই ভাবোঁ যে 12 তাৰিখৰ আলোচনাৰ পিছত গোটেই বিষয়টো পৰিষ্কাৰ হ'ব নাই নিশ্চয় দিছে মই খবৰ লোৱা নাই কিন্তু মই যিটো সংবাদ মাধ্যমত পাইছোঁ অখিল গগৈ ডাঙৰীয়া CPIMকে ধৰি কেইবাটাও দলক আমন্ত্ৰণ জনাইছে যোগাযোগ চলি আছে বিজেপি আৰু AGP বৰাকৰ নেতাৰ নাম এতিয়া নকওঁ আপোনালোকৰ মেইনলি বিধায়ক আছে নেকি যোগাযোগ চবৰ লগতে চলি আছে বিধায়ক কোনোবা প্ৰাক্তন নেতাৰ মানে পুত্ৰ এনেকুৱা ধৰণৰ বহু ব্যক্তি চৰ্চা চলি আছে আলোচনা চলি আছে যেতিয়া হ'ব চূড়ান্ত আপোনালোকক নিশ্চিতভাৱে জনাম এতিয়া আপোনাৰ বিজেপি সমগ্ৰ দেশতে আপোনাৰ 1 নম্বৰত থকা দল বুলি ক'লে ভুল নহয় যিহেতু তেওঁলোকৰ বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেই দলক প্ৰতিহত কৰিবলৈ আপোনালোকে কেনেধৰণৰ পলিচি গ্ৰহণ কৰিব যিহেতু আপোনালোকৰ দলকেইটা ভিন্ন ভিন্ন নহয় প্ৰথম কথাটো হ'ল যে আটাইতকৈ ডাঙৰ ষ্ট্ৰং নেৰেটিভটো হ'ল ইউনিটি অপজিশ্যনৰ যিমান আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আলোচনা কৰিব চাব যে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল পৰাজয়ৰ কাৰণ কি আপুনি যদি দিল্লীৰ যদি ফলাফল চায় কাৰণ কি মহাৰাষ্ট্ৰত যদি চায় সকলোতে দেখিব যে যিমান ভোটৰ বিভাজন বিৰোধীত হৈছে যিমান কথা বতৰাবোৰত অমিল হৈছে তাতেই গোটেই কথাটো শাসকীয় পক্ষই তেওঁলোকে সুবিধা লাভ কৰিছে এডভান্টেজ পাইছে গতিকে প্ৰথম আটাইতকৈ ষ্ট্ৰং বিষয়টো হৈ গ'ল নেৰেটিভটো আমাৰ ইউনিটিৰ নেৰেটিভটো দ্বিতীয় আহিলে আমি জনগণক যিবোৰ জনবিৰোধী কাম কাজত তেওঁলোক লিপ্ত হৈছিলে সেই বিষয়সমূহ মানুহক জনাব লাগিব বিশেষকৈ এই চৰকাৰখনত চলি থকা তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিশেষকৈ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সমস্যা আছে আন ভূমিৰ সমস্যা আছে যিবোৰ মৌলিক সমস্যা আছে এই বিষয়বোৰক লৈ যাব লাগিব তেওঁলোকে ভাবে যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি কিন্তু হিতাধিকাৰী আঁচনিৰ মাজত থকা তেওঁলোকৰ দুৰ্বলতাক বিচাৰি উলিয়াব লাগিব ক'ত দুৰ্বলতা আছে ক'ত মানুহ অসন্তুষ্ট হৈছে ক'ৰবাত উপযুক্ত মানুহে পোৱা নাই নেকি বা পাব লগা কোন মানুহ কিমান বাকী আছে কাৰণ এটা সমষ্টিত যদি 1,80,000 ভোট আছে পৰিয়াল যদি 70,000 আছে 70,000 পৰিয়াল বেনিফিচিয়াৰী নহয় যিসকল বেনিফিচিয়াৰী তেওঁলোকৰো ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট আছে কিন্তু তেওঁলোকক আমি কথা পাতিব লাগিব বুজাব লাগিব দেশৰ সামূহিক পৰিৱেশ
ভৱিষ্যতে কি হ'ব, দেশৰ গণতন্ত্ৰ, দেশৰ অৰ্থব্যৱস্থা বা ৰাজ্যখনৰ অৰ্থব্যৱস্থা, এইবোৰ যে লোন লৈছে তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, আমাৰ কৃষি ব্যৱস্থাটোত কি হৈছে কি নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে যিবোৰ কাম কৰিলে নে নাই কৰা, আত্মসংস্থাপনৰ বাট মুকলি হৈছে নাই, স্বনিয়োজনৰ বাট মুকলি হৈছে নাই, পথাৰ আৰু বজাৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছেনে নাই, আমি প্ৰাপ্য অধিকাৰ পাইছোঁ নাই, বা উপযুক্ত উৎপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য পাইছোঁ নাই, এইবোৰ কথা কমন মানুহক যেতিয়া আমি বুজাব পাৰিম, ক'ব পাৰিম, তেতিয়াহে জনগণে বুজি পাব যে হয় বিভিন্ন ধৰণে চামুচেৰে নি বেলচাৰে আমাৰ পৰা লৈ গৈছে, চামুচেৰে দিছে বেলচাৰ পৰা নিছে, সেইটো বহু মানুহে উপলব্ধি কৰিব পৰা নাই। কিন্তু লাহে লাহে যিমান দিন আগবাঢ়িছে, 5 বছৰ শাসন আছিলে, 10 বছৰ হ'বলৈ গৈ আছে, এতিয়া মানুহৰ নিজা আত্ম উপলব্ধিটো বাঢ়িছে। ৰাষ্ট্ৰীয়তাবাদী দল আৰু আঞ্চলিকতাবাদী দল, মানে আমি দেখিছোঁ যে ৰাষ্ট্ৰীয়তাবাদী আঞ্চলিকতাবাদী যথেষ্ট পাৰ্থক্যতা নিশ্চয় হয় হয়। গতিকে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত আঞ্চলিকতাবাদী দলে কিবা ফেৰ মাৰিব পাৰিব বুলি ভাবিছে? বিজেপিৰ ক্ষেত্ৰত আপুনি সকলোৱে কৈছে UPPL বা AGP তেওঁলোকৰ যি ৰখা হৈছে, কংগ্ৰেছৰ লগতো আপোনালোকৰ যি ৰখা হ'ব? নিশ্চিতভাৱে নহয়। য'ত আপুনি ভাৰতবৰ্ষৰ 200খন লোকসভাৰ আসন আঞ্চলিক দলক দিছে, ভাৰতবৰ্ষৰ বহুত ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ আছে, আনকি সৰু ৰাজ্য বা ডাঙৰ ৰাজ্যতো আঞ্চলিক দলে চৰকাৰ কৰিছে। দাক্ষিণাত্যত আঞ্চলিক দলে বহু দীঘলীয়া সময় কৰি আছে। সমাজবাদী পাৰ্টীয়ে ভাল সময় কৰিছিল UP উত্তৰ প্ৰদেশত, আৰু বিহাৰত এতিয়া আঞ্চলিক দলৰে চৰকাৰ, যদিও বিজেপিৰ লগত আছে, কিন্তু আঞ্চলিক চৰিত্ৰটো তেওঁলোকে ৰক্ষা কৰিছে। ৰাষ্ট্ৰীয় দল হ'ব পাৰে, কিন্তু বিহাৰীসকলৰ তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিছে। আজি অন্ধ্ৰপ্ৰদেশত যদি চন্দ্ৰবাবু নাইডুৱে চৰকাৰ কৰিছে, তেওঁলোকে তাৰ মানুহৰ কানাড় মানুহৰ তেওঁলোকৰ আঞ্চলিক বৈশিষ্ট্য চৰিত্ৰ হিন্দী ভাষাত জাপি দিব খুজিছে, তেওঁলোকে গৰজি উঠিছে। তেওঁলোকৰ অন্ধ্ৰপ্ৰদেশত থলুৱা ডেকা ল'ৰা ছোৱালীবোৰৰ কাৰণে ৰিজাৰ্ভেশ্যন বিল, প্ৰাইভেট যিবোৰ কোম্পানী, অকল PSUতে নহয়, চৰকাৰী চাকৰিয়ে নহয়, আনকি মানে ব্যক্তিগত খণ্ডৰ চাকৰিটো সংৰক্ষণৰ কাৰণে বিল তেওঁলোকে পাছ কৰিছে। সেইটোহে জাতীয়তাবাদ। দিল্লীৰ পৰা আনিব লগা পইচা চন্দ্ৰবাবুৱেও আনিছে, আগতে জগনমোহনেও আনি আছিলে, সমাজবাদী পাৰ্টীয়েও আনি আছিলে, আগতে সকলোৱে তেওঁলোকে পইচা আনিছে, কিন্তু তেওঁলোকে নিজৰ আঞ্চলিক যিটো শক্তি, আঞ্চলিক চৰিত্ৰ, আঞ্চলিক ৰক্ষা কৰ্ণাটকেও কৰি আছে, তেওঁলোকে কংগ্ৰেছ কৰি আছে। কিন্তু কৰ্ণাটকৰ মানুহে এতিয়াতো হিন্দী কথাটো তেওঁলোকে ধৰিছে বা বেলেগ বেলেগ কথা বতৰা। এটা শেহতীয়া যিটো ষ্টেটমেণ্ট আহিছে, যিটো আমি বিৰোধিতা কৰিছোঁ, মানে কংগ্ৰেছৰ সভাপতিৰ পুত্ৰই কৰা বক্তব্যৰ আমি বিৰোধিতা কৰিছোঁ। তেওঁ সেয়াত থকা তেওঁৰ নিজৰ আঞ্চলিক চৰিত্ৰটো জাহিৰ কৰিছে, এইটো আমি বুজিব লাগিব। আমিও আমাৰ যদি আমি অসমত আছোঁ, আমি কাৰোবাৰ লগত এলায়েন্স এইটো কাৰণে কৰিছোঁ কাৰণ ভোট ডিভিজনটো হ'ব নালাগে, অপজিশ্যনৰ ভোটটো যাতে ডিভিজন, কাৰণ শাসকীয় পক্ষৰ ভোটটোতো বিভাজন নহয়, হয় বিজেপি, নহয় AGP, নহ'লে এটা সময়ত UPPL আছিলে, এতিয়া যদি BPF যায় BPF, তাৰপিছত গণশক্তি, এনেকৈ কাৰোবাৰ লগত তেওঁলোকৰ এগৰাকী তেওঁলোকৰ প্ৰাৰ্থী, আৰু আমাৰ বহুত আবিভক্ত। এই সুযোগটো, এইটো দশমিকৰ হিচাপত যেতিয়া 1.79 যিটো এভাৰেজ যেতিয়া চালে হাৰিয়ানাত, তাতে ফলাফল আহি গ'ল, 2% নহয়। গতিকে অসমত ডেফিনেটলি এইটোৱে ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিছে। কিমানখন আসনত আপোনালোকে আমি এতিয়ালৈকে চূড়ান্ত কৰা নাই। আমাৰ প্ৰথম প্ৰিন্সিপল য'ত 2021 চনৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিছিল, আমি 22,000তকৈ বেছি ভোট পোৱা সমষ্টি 14টা আছিল, 22,500তকৈ বেছি। আৰু আমাৰ জাতীয়তাবাদৰ কিছুমানৰ ভেটি আছে, ইয়াত আমি 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু জাতীয়তাবাদৰ ভেটি আছে এই সমষ্টিটো। এনেকুৱা এতিয়া হেৰিটো আমি তেজপুৰত 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু এইটো জাতীয়তাবাদৰ ভেটি আছে। তাৰমানে মানুহে ট্ৰেডিশ্যনেলিয়ে কনভেনশ্যনেলিয়ে জাতীয়তাবাদৰ প্ৰতি আস্থা ৰাখিছে। এনেকুৱা জনগোষ্ঠীয় গাঁথনি বা জনগাঁথনি বা ইতিহাস, এইটো যদি অধ্যয়ন কৰে দেখিব যে বহু মানুহৰ মানসিক এইটো যিটো অৱস্থিতি, তেওঁলোক আঞ্চলিকতাবাদৰ পক্ষত আছে। সেনেকুৱা আমি চিট আগতে আলোচনা বিলোচনা কৰোঁতে ডিলিমিটেশ্যন হোৱাৰ আগত 56টা সমষ্টি আছিলে, 14টা 50-50 আছিলে, 70টা আঞ্চলিকতাবাদৰ চিট আছিলে। এইটো আমি গোটেই পাৰিসাংখ্যিকভাৱে টাইটেল এনালাইচিছ কৰিও আমি এইটো দেখা পাইছিলোঁ। গতিকে এতিয়া অকণমান কমিছে, ডিলিমিটেশ্যনে এইটো শক্তিটো কমাইছে, কিন্তু তথাপিও সংখ্যাটো 60-65ৰ ভিতৰত পিয়ৰ জাতীয়তাবাদী সমষ্টি আছে। তাৰ ভিতৰত আমাৰ ভাল ফলাফল কৰা য'ত আমাৰ প্ৰাৰ্থী আছে তাত আমি দিম। আমি কেতিয়াও অযুক্তিকৰভাৱে ইগ' পূৰণ কৰিবৰ কাৰণে নিদিওঁ, কিন্তু সন্মান সকলোৰে আছে, মৰ্যাদা সকলোৰে আছে। এতিয়া সময় ত্যাগৰ যোগেদি সকলোৱে চৰকাৰ অনা, এইটো আমাৰ সকলোৰে দায়িত্ব। মই কংগ্ৰেছকো কৈছোঁ, জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত বহুত জটিলতা আহিছে। কথা বতৰাবোৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক আটাইতকৈ বেছি বিভ্ৰান্ত কৰিছে। যেতিয়া বিজেপি দলে ন্যায় বিচাৰি যাত্ৰা উলিয়ালে, মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে যে চাৰ্জশ্বিট দিয়াৰ পিছতে মই ৰাজপথত নামিম,
মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰাৰ আগত যেতিয়া ক'লে যে এইটো হত্যা কৰিছে, মানুহৰ মাজত সন্দেহ ঘনীভূত হৈছে। আৰু বিভিন্ন অসমৰ্থিত সূত্ৰত ছিংগাপুৰত থকা যিসকল আৱাসী তাৰ মাজত অভিমন্যু তালুকদাৰৰ লগত এটা মানে গোটেই কথাটোক তেওঁক যেন ৰক্ষণাবেক্ষণ দিব বিচাৰিছে চৰকাৰী পক্ষই, তেওঁলোকৰ লগত যেন ক'ৰবাত কিবা এটা লিংক আছে, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা চৰকাৰী যন্ত্ৰৰ লগত অভিমন্যু তালুকদাৰ এটা সাংঘাতিক লিংকেজ মানুহে এষ্টাব্লিছ কৰিছে। কেতিয়াবা পানীত ডুবি মৰা বুলি কৈছে, পিছফালে মূৰত দুখ পাই মৰা বুলি কৈছে, কোনোবাই বিষ খুৱাই মৰা বুলি কৈছে। এই যে বিভ্ৰান্তি সৃষ্টি কৰা যিটো মেচিনাৰী, সেইটোত এই কথা বতৰাবোৰত মানুহ কেতিয়াও আশ্বস্ত হোৱা নাই। সেইকাৰণে আৰু যেতিয়া গোটেই কথা বতৰাবোৰ জড়িত হোৱাৰ কথা আহিলে, মুখ্যমন্ত্ৰীৰ পত্নী ইয়াত জড়িত নেকি প্ৰশ্ন আহিলে, গল্ডেন থ্ৰেডৰ লগত কিবা সম্পৰ্ক আছে নেকি, গল্ডেন থ্ৰেডে আগতে কিবা কৰিছিলে নেকি, যেতিয়া ইডিৰ ৰেইড হ'ল, ইডিৰ ৰেইড হোৱাৰ পিছত তথ্য পাতিসমূহ ক'লৈ গ'ল, তথ্য পাতিৰ আয়ুক্তই দেৰিকৈ তেওঁ ৰিজাইন কৰিছে, তথ্যসমূহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ নগৈ কিয়, ইডিয়ে কিয় লৈ নগ'ল, মুখ্যমন্ত্ৰীৰ ওচৰলৈ কিয় গ'ল, এইবোৰ প্ৰশ্ন যিমান ঘনীভূত হৈছে সিমানে ৰহস্য বাঢ়িছে, সিমানে মানুহৰ মাজত সদায় শংকাটো বাঢ়ি গৈ আছে। আমি বিশ্বাস কৰোঁ জুবিন দাই যিটো সমাজৰ কাৰণে সংস্কাৰমুখী কাম কৰিছিলে, যাৰ কাৰণে মানুহৰ ঊৰ্ধলৈ গৈছিলে, মহাপুৰুষৰ এগৰাকী মহান মানুহৰ দৰে, মহান পুৰুষৰ দৰে এটা স্থান লাভ কৰিছিলে, কাৰণ কিছুমান আদৰ্শ দি থৈ গৈছে, কিছুমান দৃষ্টিভংগী, কিছুমান দৰ্শন দিছে। তেওঁৰ এই গোটেই কথা বতৰাবোৰত, ন্যায় প্ৰাপ্তিৰ গোটেই যাত্ৰাবোৰত যেতিয়া খেলি মেলি চৰকাৰে কৰিব, মই কিন্তু কৈছোঁ যে নিয়তিয়ে, সময়ে কাকো ক্ষমা নকৰিব। ইয়াৰ ফল কিন্তু পাব, যিয়ে অন্যায় কৰিব, যিয়ে মানে মিছাকৈ হেৰি কৰিব, তেওঁলোকে ইয়াৰ ফল পাব। মই যিহেতু এটা আঞ্চলিক ৰাজনীতিৰ লগত দীৰ্ঘকাল যুক্ত হৈ আহিছোঁ, 1979 অসম আন্দোলনৰ মাজেৰে সমাজখনলৈ আহিলোঁ। 1993 চনত মই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। তাৰপিছত মই অসম গণ পৰিষদ দলৰ লগত দীৰ্ঘকাল থাকিলোঁ। আৰু মোৰ সত্তাত, তেজত এটা কথা প্ৰবাহিত হৈ আছে যে মই দীৰ্ঘকাল জাতীয়তাবাদৰ লগত আছোঁ, আঞ্চলিকতাবাদৰ লগত আছোঁ। আৰু অসম আন্দোলনে মোক সেইটো কথা শিকাইছিলে, যিহেতু আন্দোলনত যথেষ্টখিনি গজালি ৰাইজে কষ্ট খোৱাৰ দৰে ময়ো সেই কষ্টখিনি খাইছিলোঁ বা তেনেকুৱা কষ্টৰ সন্মুখীন হৈছিলোঁ। গতিকে আঞ্চলিকতাবাদৰ ধাৰাৰ প্ৰতি মোৰ বিশ্বাস আছে, আৰু আঞ্চলিকতাবাদৰ ধাৰাৰ মাজেৰে আমি আমাৰ সমাজখনৰ উত্তৰণ ঘটাব পাৰিম। আৰু আমাৰ সমাজখনৰ উত্তৰণ ঘটাবলৈ হ'লে নিশ্চয় দুটা কথা বিশেষভাৱে প্ৰণিধানযোগ্য বুলি মই অনুভৱ কৰোঁ। প্ৰথমটো হ'ল যে আমাক এটা আঞ্চলিক শক্তি লাগে, যিটো জোৰদাৰ শক্তি। এই জোৰদাৰ শক্তিটো যদি থাকে, তেতিয়াহ'লে আমাৰ বজালী ৰাইজৰ বহুখিনি সমস্যাৰ হকে মাত মাতিবলৈ, এই সমস্যাৰ বিষয়ে থিয় হ'বলৈ বা এই সমস্যাক সম্পৰ্কত ৰাইজক সজাগ কৰিবলৈ আৰু তাৰ ভিত্তিত ৰাইজক আগবঢ়াই আনিবলৈ নিশ্চয় সুবিধাখিনি থাকে। সেয়েহে আমাৰ আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা, প্ৰাসংগিকতা আছে বুলি মই ভাবোঁ, আৰু সেই ভিত্তিতে মই আঞ্চলিকতাবাদৰ লগত জড়িত হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।